ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আপোনালোকৰ সুবিধাৰ বাবে দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ প্ৰদান কৰা হয় এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ আজি হৈছে 12 তাৰিখ বাৰ হ'ব দেওবাৰ অসমীয়া বহাগ মাহৰ 29 তাৰিখ আজিৰ শ্ৰী শ্ৰী শংকৰাচাৰ্যৰ আবিৰ্ভাৱ তিথি আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক আজিৰ তিথি হ'ব শুক্লা পঞ্চমী তিথি তাৰ পিছতে শুক্লা ষষ্ঠী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ তাৰ পিছতে পূৰ্ণবৰ্ষু নক্ষত্ৰ আৰম্ভ হ'ব যুগ হ'ব ধৃতি যুগ তাৰ পিছতে শুল যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব বৱকৰণ আজিৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি বন্ধুসকল আজিৰ জন্মত মিথুন ৰাশি বৈশ্য বৰ্ণৰ মতান্তৰে ক্ষুদ্ৰ বৰ্ণ নৰগণ মৰণত এক পদুষ আজিৰ সূৰ্য উদয় হ'ব 4:42 সূৰ্যাস্ত সময় হ'ব 5:55 প্ৰতিদিনৰ ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ আহক ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ধৰ্মীয় আৰু সামাজিক কাম কাজত আপোনালোকৰ বিশেষ অৰিহণা যোগালে আপোনালোকৰ সুখৰ সৃষ্টি হ'ব বুলি কৈছে ভগৱানৰ প্ৰতি আপোনালোকৰ ভক্তিৰ ভাৱ ৰাখিব নিজৰ আৰাধ্য দেৱতাক আপোনালোকে পূজা কৰক নিশ্চয়কৈ এটা ভাল বা মানসিক শান্তি লাভ কৰিব আৰু লগতে কৈছে যে আপোনালোকে নিজৰ পৰিচয় নিজে আপোনালোকে দিবলৈ চেষ্টা কৰক ভাল পৰিচয় আপোনালোকে দিব পাৰিব কৰ্মৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব আজি সংবাদ মাধ্যম বা বিপণন ক্ষেত্ৰখনত জড়িত ব্যক্তিসকলৰ জ্ঞান আপোনালোকৰ লাভ হ'ব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বা ইয়াৰ জৰিয়তে আপুনি আপোনালোকৰ দৈনন্দিন জীৱন আৰু ব্যৱসায়ৰ সৈতে জড়িত এক নতুন দিশ আপোনাৰ বা নতুন পথ লাভ কৰাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে আজিৰ বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে আওকাণ নকৰিব গুৰুত্ব দিব লাগিব বিশেষকৈ যিকোনো ধৰণৰ তৰ্কৰ ক্ষেত্ৰত আপোনালোকে ধৈৰ্য আৰু শান্তিৰ বজাই ৰাখক দেখিছে যে ক'ৰবাত তৰ্ক পেচালত লিপ্ত হ'লে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে বা আপোনালোকৰ ঘৰখনতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক গতিকে সেইখিনি ক্ষেত্ৰত যদি তৰ্কৰ পেচাল কৰাৰ পৰিৱৰ্তে যদি আপোনালোকে ধৈৰ্য ধৰে আৰু শান্তিৰ বজাই ৰাখে নম্ৰ হয় নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব অন্যথা ই আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাটো বা কৰ্মৰ ক্ষেত্ৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে বা বেয়া প্ৰভাৱ পেলাব পাৰে গতিকে সেয়ে কৈছে যে তৰ্কৰ ক্ষেত্ৰত তৰ্ক পেচাল আপোনালোকে পৰিহাৰ কৰক আৰু ধৈৰ্য আৰু শান্তি বজাই ৰাখক গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বন্ধুসকল আজিৰ কৈছে যে আপোনালোকে লেনদেন সম্পৰ্কীয় বিষয়সমূহত টকা পইচাৰ লেনদেনে হওক বা কথা বতৰাই হওক প্ৰত্যেকটো ক্ষেত্ৰতে যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক বা কোনো সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা কৰিব নালাগে ধীৰে স্থিৰে আপোনালোকে সিদ্ধান্তবোৰ লওক বুলি কৈছে ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণৰূপে আপোনালোকে গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যাব লাভৰ যুগ দেখা পোৱা গৈছে আপোনালোকৰ কষ্ট অনুযায়ী ফলাফল পাব যদি কোনো আইনী বিবাদ চলি আছে কিছু লোকৰ তেন্তে ইয়াৰ সমাধান বিচাৰি পোৱা যাব কৰ্মক্ষেত্ৰৰ সমস্যাৰ বাবে নিয়োজিত লোক মানসিক চাপত আপোনালোকৰ থাকিব পাৰে কৰ্মক্ষেত্ৰত কিছুমান সমস্যা এনেকুৱা ধৰণৰ উৎপন্ন হ'ব পাৰে যি আপোনালোকৰ মানসিক বা কিছু চিন্তাত বা কিছু টেনশ্যনত থাকিব লগা হ'ব পাৰে বা সেইখিনি ল'ব লগা হ'ব পাৰে কিন্তু সেইখিনি পৰিস্থিতিৰ সাপেক্ষে সেইখিনি ঠিক কৰি ল'ব পাৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে ধৈৰ্য বজাই ৰাখক কৰ্মক্ষেত্ৰতো প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত হাস্যৰস আৰু মনোৰঞ্জনত এটা ডাঙৰ সময় কটাবলৈ চেষ্টা কৰক ইজনে সিজনৰ আৱেগক বুজিবলৈ চেষ্টা কৰক লগতে কৈছে যে বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতেও অনুষ্ঠিত গেট টুগেডাৰ আপোনালোকে ইজনে সিজনৰ আৱেগক বুজিবলৈ চেষ্টা কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ভজা পোৰা বা মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক বুলি কৈছে ৰক্তচাপ আৰু পেটৰ লগত জড়িত কিছু সমস্যা কিছু লোকক আমনি কৰিব পাৰে গতিকে আপোনালোকে নিজৰ দৈনন্দিন কাম কাজ সুষম কৰি ৰাখক আৰু নিজৰ খোৱাৰ বোৰৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিবলৈ চেষ্টা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব ওম নমঃ শিৱায় বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ মনত চলি থকা কিছুমান কনফিউজন কিছুমান ডাউট আপোনালোকৰ দূৰ হ'ব বুলি কৈছে ধৰ্মীয় আধ্যাত্মিক স্থানত কিছু সময় কটালে আপুনি অতি ভাল এটা বা ধনাত্মক শক্তি অনুভৱ কৰিব ভাল এটা মনত শান্তিৰ অনুভৱ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব পাৰিব সম্পত্তি বা যিকোনো বিশেষ প্ৰকল্পৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে ইতিবাচক ফলাফলো ওলাই আহিব আজিৰ দিনটোত ভাল এটা ফলাফল ওলাই আহিব পাৰে সেইখিনি ক্ষেত্ৰত এটা বিশেষ বস্তু হেৰুৱাৰ বা পাহৰি যোৱাৰ পৰিস্থিতিৰ দৰে এটা সৃষ্টি হ'ব পাৰে
বিশেষকৈ ইম্পৰ্টেণ্ট কিছুমান বস্তু হেৰুৱাৰ সম্ভাৱনা আছে বা ক'ৰবাত পাহৰি আহিব পাৰে গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে কিছু ধ্যান ৰাখিব লাগিব কিছু আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে অসাৱধান নহ'ব আজি কৈছে যে ঘৰৰ এজন বৃদ্ধ স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ বাবে দৈনন্দিন কাম কাজত কিছু আপোনালোকৰ ব্যাঘাত জন্মিব পাৰে ঘৰৰ এজন বৃদ্ধ লোকৰ স্বাস্থ্যৰ কিছু সমস্যা হ'ব পাৰে যাৰ বাবে আপোনালোকৰ কাম কাজৰ ক্ষেত্ৰত কিছু খেলিমেলি এটাৰ আপোনালোকৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে বুলি কৈছে এনে পৰিস্থিতিত ধৈৰ্য ধৰিব লাগিব আৰু এই সময়ত ভ্ৰমণ সম্পৰ্কে যিকোনো কাৰ্যসূচী পিছুৱাই দিওঁতে ভাল হ'ব বুলি কৈছে ব্যৱসায়িক কাম কাজ অনুকূল হ'ব লাভজনক চুক্তি পাব লাভৰ যোগ দেখা পোৱা গৈছে বেছিভাগ সিদ্ধান্ত অংশীদাৰিত্বৰে ব্যৱসায়ত ল'ব লাগিব বুলি কৈছে কোনো সমস্যা হ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো বা জনাশুনা ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতাই ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তুলিব ইজনে সিজনৰ অনুভৱক বুজি পাব প্ৰেমৰ সম্পৰ্কটো অধিক ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত এচিডিটি আৰু গেছৰ সমস্যা আপোনালোকক বাৰুকৈ আমনি কৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব খাদ্যাভ্যাসত অতি সুষম কৰি ৰাখক বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে ঘৰুৱাৰ কিছুমান সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যস্ত থাকিব আজি আপুনি ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছু বিশেষ খবৰ পাব পাৰে যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কিছুমান প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ সৃষ্টি হ'ব পাৰে আৰু এই সময়ত আপোনালোকে ধৈৰ্য ধৰিব লাগিব কিন্তু নিজৰ দৈনন্দিন কাম কাজ আৰু কামবোৰ পৰিকল্পিতভাৱে সংগঠিত কৰিলে নিশ্চিতভাৱে বা সেইখিনি ক্ষেত্ৰত ভাল এটা ফলাফল লাভ কৰিব পাৰিব বুলি কৈছে যে আজিৰ দিনটোত আপোনালোকে কোনো অতিৰিক্ত কাম গ্ৰহণ নকৰিব জোখতকৈ বেছি আপোনালোকে কাম নল'ব গতিকে যিমানখিনি পায় সামৰ্থ্য অনুসৰি কামখিনি কৰিবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক অন্যথা অত্যধিক ক্লান্তিৰ বাবে আপোনালোকৰ কৰ্মক্ষমতা বা আপোনালোকৰ স্বাস্থ্যৰ পৰা প্ৰভাৱ পৰিব আৰু ইয়াৰ বাবে আপোনালোকৰ ব্যক্তিগত কামত কিছু বাধা আহিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত গাড়ী মটৰ চলাওঁতে কিছু সাৱধান হওক বুলি কৈছে গতিকে যান বাহন চলোৱাৰ ক্ষেত্ৰত কিছু ধ্যান ৰাখক আৰু বাহনখনৰ লগত জড়িত যিকোনো ডাঙৰ খৰচৰ চৰ্চালৈ আহিব পাৰে বুলি কৈছে খৰচ পাতি আপোনালোকৰ বৃদ্ধি পাব পাৰে আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ লাভৰ আশা নকৰিব মধ্যমীয়া থাকিব কেতিয়াবা এনেকুৱা হয় গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব কাম কাজখিনি আপোনালোকৰ কিছু লেহেমীয়া গতিয়ে হ'ব পাৰে ধৈৰ্য বজাই ৰাখক মাত্ৰ পৰিকল্পিতভাৱে প্লেনিং কৰি নিজৰ কামবোৰ সম্পন্ন কৰক নিয়োজিত লোকসকলে তেওঁলোকৰ প্ৰকল্পসমূহ কামসমূহ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব আজিৰ কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব সানডে দিনটোতো যিসকলে কাম কৰে তেওঁলোকৰ বাবে দিনটো কিছু ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে আজিৰ দিনটোত ঘৰৰ সকলো সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আপোনালোকৰ সঠিক আৰু আন্তৰিক হৈ থাকিব প্ৰেমৰ সম্পৰ্কত যেন কিছু বিসংগতি বা বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ গতিকে এনে পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব লাগিব মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক বুলি কৈছে এটা পদ্ধতিগত ৰুটিন ৰাখক গেছৰ সমস্যা গাঁঠিৰ বিষৰ দৰে সমস্যা কিছু লোকৰ আপোনালোকৰ আমনি কৰিব পাৰে বা সমস্যা বাঢ়িব পাৰে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত নিজৰ আধৰুৱা কাম কাজখিনি সম্পূৰ্ণ কৰাৰ বাবে অত্যন্ত শুভ দিন আপোনালোকৰ আচৰণৰ দক্ষতাৰ উন্নত হৈছে আজি আপোনালোকৰ এই গুণটোৱে আপোনালোকৰ প্ৰগতিৰ ক্ষেত্ৰত বা আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক বুলি প্ৰমাণিত হ'ব আজিৰ বুদ্ধিমত্তা আৰু চতুৰতাৰ জৰিয়তে আপুনি আপোনালোকৰ যোগাযোগৰ সুবিধা ল'ব পাৰিব গতিকে সেইখিনি প্ৰয়োজন আছে বৰ্তমান সময়ত আগবাঢ়ি যাবৰ বাবে আপোনালোকৰ নিজৰ অভিজ্ঞতা ফলত নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব লাগিব বুলি কৈছে বা কৰিব পাৰিব আৰু নিজৰ বুদ্ধিমত্তা আৰু চতুৰতাৰ প্ৰয়োজন আছে প্ৰত্যেকটো মুহূৰ্ততে যিকোনো পুৰণি বিবাদ কাৰোবাৰ মধ্যস্থতাত আপোনালোকৰ সমাধান হ'ব পাৰে বুলি কৈছে ঘনিষ্ঠ বন্ধুৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে কিন্তু ধ্যান ৰাখিব লাগিব সম্পৰ্ক নষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিলে ভাল হ'ব বুলি কৈছে সকলোৰে লগত মিলাপ্ৰীতিৰ ভাৱ ৰাখিব সম্পৰ্কবোৰ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক যদি আপুনি কোনো বিশেষ কামৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে টকা পইচা আপোনালোকে যদি ঋণত লোৱাৰ কথা ভাবিছে তেন্তে নিশ্চিতভাৱে আপোনালোকৰ ব্যয় সাধ্যতাক আপোনালোকে মনত ৰাখিব লাগিব
আপোনালোকে সেইখিনি ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক আজিৰ দিনটোত কষ্টৰ অনুকূল ফলাফল পাবলৈ কিছু অপেক্ষা কৰিব লাগিব পাৰে যুৱক যুৱতীসকলে ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটোত লাভৰ যোগ দেখা পোৱা গৈছে আজিৰ ব্যৱসায়ত আপোনালোকৰ বাবে অপেক্ষা কৰিছে কিছুমান নতুন কৃতিত্ব কিছুমান অপৰচুনিটি আপোনালোকৰ বাবে ৰৈ আছে গতিকে সেইখিনি ক্ষেত্ৰত কাম কৰক বুলি কৈছে সম্পূৰ্ণ উৎসাহেৰে আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু পৰিকল্পিতভাৱে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে কৰ্মক্ষেত্ৰত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত আপোনালোকে ধৈৰ্য বজাই ৰাখিব আজিৰ দিনটোত কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব বুলি কৈছে গতিকে সেইখিনি পৰিহাৰ কৰক নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব মিলাপ্ৰীতিৰ ভাৱ থাকিব কিন্তু সৰু সৰু কথা বতৰা আপোনালোকৰ মাজত কিছু কাইজা পেচাল তৰ্ক পেচালৰ দৰে এটা পৰিৱেশ আপোনালোকৰ সৃষ্টি হ'ব পাৰে গতিকে এই পৰিস্থিতি আপোনালোকে নহ'বৰ বাবে চেষ্টা কৰক প্ৰেম জীৱন যাপন কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ আৱেগবোৰ বুজি পাব স্বাস্থ্যৰ ক্ষেত্ৰত মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক আৰু এটা পদ্ধতিগত ৰুটিন ৰাখক এচিডিটিৰ আপোনালোকৰ কিছু সমস্যাই আপোনালোকক অশান্তি দিব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ এছো ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপুনি এটা বিশেষ সিদ্ধান্ত ল'বলৈ পাৰিব বুলি কৈছে গুৰুত্বপূৰ্ণ পৰিকল্পনা ৰূপায়ণৰ বাবে শক্তি আপোনালোকৰ পদক্ষেপ ল'ব পাৰিব শক্তি থাকিব ল'ৰা ছোৱালীৰ শিক্ষাৰ লগত জড়িত কিছু সমস্যাৰ আছিল যদি সেইখিনি দূৰ হ'ব শিক্ষাৰ লগত জড়িত কিছু ভাল খবৰ পাবে ভাল খবৰ পালে ছাত্ৰ ছাত্ৰীসকল সুখী অনুভৱ কৰিব এই সময়ত নিজৰ ক্ষমতা আৰু শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক আপুনি যিখিনি কৰিব পাৰে সেইখিনি আপোনালোকে ইউজ কৰক ৰৈ নাথাকিব বিত্তীয় বিষয়ত অতি বুদ্ধিমান আৰু চিন্তাশীলভাৱে আপোনালোকে সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে অসাৰ কামত বা অযথা অপ্ৰয়োজনীয় কামত টকা পইচা খৰচ কৰাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় খৰচবোৰ পৰিহাৰ কৰিব লাগিব সম্পৰ্কবোৰ আজিৰ দিনটোত মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক যিমান পাৰে সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব সম্পৰ্কবোৰ দূৰত্ব বাঢ়িব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে বয়োজ্যেষ্ঠসকলৰ প্ৰতি উপযুক্ত সন্মান আপোনালোকে বজাই ৰাখক ব্যৱসায়ৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত কৰ্মৰ প্ৰক্ৰিয়া শৃংখলাবদ্ধ হৈ থাকিব আজি কিছু নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন কিন্তু এতিয়াৰ বিশেষ আপোনালোকে লাভৰ আশা নকৰিব কিছু কাম আৰম্ভ কৰিলেও সেইখিনি ফল লাহে লাহে আপোনালোকে পাব বুলি কৈছে তৎক্ষণাত লাভৰ আশা নকৰিব অদূৰ ভৱিষ্যতে সঠিক ফলাফল নিশ্চয়কৈ পাব চাকৰিৰ ক্ষেত্ৰতো কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ পাব পাৰে স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব মনোৰঞ্জন বা আপোনালোকে কিছু ভাল লগা ঠাইত বা আপুনি সুন্দৰ সময় আপোনালোকে পাৰ কৰিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বাবে ক্লান্তিৰ আৰু মানসিক চাপৰ আধিপত্যৰ বিস্তাৰ কৰিব পাৰে গতিকে আপোনালোকৰ এই সময়খিনিত আপোনাৰ জিৰণি আৰু স্বাস্থ্যৰ বাবে সময় ওলোৱাটো নিতান্ত প্ৰয়োজন বা কিছুমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি কৈছে কিয়নো নিজৰ হেল্থটো ভাল কৰি ৰাখিবই লাগিব তেতিয়াহে আপোনালোকে কাম কাজখিনি সঠিকভাৱে পৰিচালনা কৰিব পাৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পিতৃ মাতৃৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব দৈনন্দিন সকলো কাম পদ্ধতিগতভাৱে কৰা হ'ব বুলি কৈছে ছিষ্টেমেটিকেলি কৰা হ'ব সম্পত্তি সম্পৰ্কীয় লেনদেনত লাভজনক চুক্তি হ'ব পাৰে গতিকে এই কামবোৰত মনোনিৱেশ আপোনালোকে ৰাখক বুলি কৈছে আজি ঋণৰ ধন ঘূৰাই দিয়াৰ সম্ভৱ বুলি কৈছে আজিৰ বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব নিজৰ টকা পইচা বা নিজৰ বাজেটৰ কথা মনত ৰখাটো জৰুৰী আয়তকৈ ব্যয় অৰ্থাৎ ইনকামতকৈ আপোনালোকৰ খৰচ বেছি হোৱাৰ সম্ভাৱনা আছে কোনো এটা বিষয়ক লৈ আপোনালোকৰ ঘৰখনৰ কোনো ভাই ভনীৰ হওক বা পিতৃ মাতৃৰ লগতে হওক কিছু কাইজা পেচাল হ'ব পাৰে বা ভুল বুজাবুজিৰ হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে খঙেৰে নহয় শান্তিপূৰ্ণভাৱে বিষয়বোৰ নিষ্পত্তি কৰিবলৈ বা সমাধান কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপুনি ব্যৱসায়িক বিষয়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰাটো উপযুক্ত হ'ব চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে বিশেষকৈ অতিৰিক্ত কামৰ বাবে আজি অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে যিসকলে ছানডে দিনটোতো কাম কৰে প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ
ভাৰসাম্যহীন আচৰণৰ বাবে আৱেগিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে। আচৰণত কোমলতা বজাই ৰাখক, মধুৰতা বজাই ৰাখক। আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ মনোবলো বৃদ্ধি কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ, বদহজমৰ দৰে অভিযোগ আপোনালোকৰ বা কিছু আপোনালোকৰ সমস্যাৰ অনুভৱ কৰিব পাৰে। অসাৱধান নহ'ব, লগে লগে আপোনালোকে সেইখিনি ক্ষেত্ৰত কিছু কাম কৰিব লাগিব, ঔষধ পাতি খাব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। তুলা ৰাশি। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোত নিজৰ ঘৰুৱা কিছুমান কাম কাজত ব্যস্ত থাকিব। কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকক আজিৰ দিনটোত অৰ্পণ কৰিব পাৰে, কৰ্মৰ ক্ষেত্ৰতে বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক। আজি আপোনালোকৰ ওপৰত কিছু নতুন দায়িত্ব আহিব আৰু কামৰ বোজাৰ অত্যধিক হ'ব। গতিকে শিথিলতা আৰু মজাৰ কৰাৰ পৰিৱৰ্তে বা সেইখিনি আপোনালোকে চিৰিয়াছলি কামখিনিৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। কাৰণ অতি সোনকালে আপুনি শুভ ফল পাব পাৰে। ওচৰৰ কিছু লাভজনক ভ্ৰমণো আপোনালোকৰ সম্ভৱ বুলি কৈছে। আপুনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰত আওকাণ কৰি আনৰ কামত ব্যস্ত থাকিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, নিজৰ কাম কাজখিনি ফাৰ্ষ্ট টাইম আপোনালোকে ফ'কাছ দিব লাগিব, গুৰুত্ব দিব লাগিব, যাৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব পাৰে। গতিকে নিজৰ কাম কাজখিনি নিজে কৰক বুলি কৈছে। যেতিয়া আপুনি আনৰ কামত মনোনিৱেশ কৰিব বা আনৰ কামত বা অন্যান্য কামত ব্যস্ত থাকিব, তেতিয়া আপোনালোকৰ নিজৰ কামখিনি আধৰুৱা হৈ পৰিব পাৰে, যাৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব পাৰে বা আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্যৰ ওপৰতো আৰ্থিক বিষয়ত অতি সাৱধান হওক বুলি কৈছে। টকা পইচাৰ ক্ষেত্ৰত খৰচ কৰাৰ সময়ত আপোনালোকে চাব লাগিব বাজেটৰ কথা, মনত ৰখাটোৰ যথেষ্ট প্ৰয়োজন আছে। ব্যৱসায়ৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আনকি ব্যৱসায় খণ্ডতো সকলো কাম সুচাৰুৰূপে চলি যাব, যাৰ ফলত মনত শান্তিৰ লাভ কৰিব। আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰতো ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত নিজৰ আধৰুৱা কামখিনি আপোনালোকে সম্পূৰ্ণ কৰিবৰ বাবে, কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰিব। স্বামী স্ত্ৰীৰ সৈতে বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ সম্পৰ্কৰ মধুৰ হ'ব। কিছুদিন ধৰি চলি থকা যি ভুল বুজাবুজি, মিছ আণ্ডাৰষ্টেণ্ডিং, আপোনালোকৰ ভুল বুজাবুজিবোৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ পুনৰ এটা ঘনিষ্ঠ হৈ পৰিব বুলি কৈছে। পুনৰ ঘনিষ্ঠ হৈ পৰিব, ভাল এটা প্ৰতিফলন দেখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ব্যস্ত থকাৰ পিছতো জিৰণিৰ বাবে কিছু আপোনালোকৰ সময় উলিয়াওক বুলি কৈছে। অত্যধিক পৰিশ্ৰমৰ বাবে কিন্তু আপোনালোকে মানসিক চাপ আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিছু কাম কৰিব লাগিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ কিছু উন্নত হ'ব। ৰিচেণ্টলি যদি তেওঁলোকৰ স্বাস্থ্য পাতিৰ কিছু অৱনতি ঘটি আছিল, এই সময়ত কৈছে যে পৰিস্থিতি অতি অনুকূল হৈ আছে। আপোনালোকৰ আপোনালোকৰ যি কঠোৰ পৰিশ্ৰমৰ উৎকৃষ্ট ফল পাবলৈ গৈ আছে। মিডিয়া, মাৰ্কেটিং, অনলাইন আদি কামবোৰত কিছু গুৰুত্ব দিব লাগিব বুলি কৈছে। গুৰুত্ব দিয়ক। ফোন কলৰ জৰিয়তে আপোনালোকে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত ঘৰলৈ কোনো অতিথি আগমনৰ ইংগিত পোৱা গৈছে। নেতিবাচক কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। এই সময়ত কৈছে যে কেৱল আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰত অগ্ৰাধিকাৰ আপোনালোকে দিয়ক বুলি কৈছে। গুৰুত্ব প্ৰদান কৰক। নিজৰ যিখিনি ইম্পৰ্টেণ্ট কাম আছে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক। কাৰণ ঘৰত আলহী আগমনৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কামৰ পৰা বঞ্চিত হ'ব পাৰে বা কিছুমান এনে ভেজাল আপোনালোকৰ ওলাব পাৰে, সমস্যা ওলাব পাৰে, যি আপোনালোকৰ সেই কাম কাজখিনিৰ ক্ষেত্ৰতো কিছু বাধা আহিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে লাভ কৰক বুলি কৈছে, ল'বলৈ চেষ্টা কৰক। ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। আপুনি নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ পাব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিলে ভাল হ'ব। কাৰণ কোনো ধৰণৰ ফাইলৰ কামত বা কাগজ পাতিৰ ক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনা আছে। যিসকলে ছানডে দিনটোতো কাম কৰে তেওঁলোকে কিছু ধ্যান ৰাখিব লাগিব। প্ৰেম জীৱনত বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। ঘৰখনত সুখৰ পৰিৱেশ বিৰাজ কৰিব। যুৱক যুৱতীসকলে বন্ধুত্ব অধিক শক্তিশালী হৈ উঠিব। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তিৰে আধিপত্য বিস্তাৰ কৰিব পাৰে। ইতিবাচক কামত বা ভাল লগাৰ কামত সময় কটাওক আজিৰ দিনটোত। ছানডে দিন যিহেতু যিসকলে কিছু ফ্ৰী টাইম পায় তেওঁলোকে বিশেষকৈ এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আপোনালোকৰ যি ঘৰুৱাৰ পৰিৱেশ বা ঘৰখনত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব।
আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভাল এটা লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। লগতে কৈছে যে প্ৰণালীবদ্ধভাৱে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। সম্পত্তি সম্পৰ্কীয় যিকোনো কাম আজিৰ সম্পূৰ্ণ কৰিব পাৰিব। বিশেষ কিছুমান কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব। কাৰোবাৰ পৰা ঋণ লোৱা বা তেনেকুৱা ধৰণৰ বিষয়ত কিছু আপোনালোকৰ বাধা আহিব পাৰে। গতিকে ইগ' আৰু অতিমাত্ৰা আত্মবিশ্বাস কেতিয়াবা আপোনালোকৰ দুৰ্বলতাৰ কাৰণ হৈ পৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। এই অভাৱসমূহ অতিক্ৰম কৰিলে আপোনালোকৰ বহু সমস্যাৰ সমাধান হ'ব। যুৱক যুৱতীসকলে আজিৰ দিনটো বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট কৰিব নালাগে, নিজৰ কামৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত অনুকূল গ্ৰহৰ অৱস্থান ৰৈ আছে। কৰ্মক্ষেত্ৰত বা কাৰ্যৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰক। প্লেনিং কৰি কেনেকৈ কামখিনি সম্পূৰ্ণ কৰিব পাৰি, কমপ্লিট কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক। আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্কই তেওঁলোকৰ কৰ্মক্ষমতা আৰু অধিক বৃদ্ধি কৰিব পাৰিব বুলি কৈছে। আয়ৰ উৎসবোৰ আপোনালোকৰ বৃদ্ধি পাব। চৰকাৰী কাম কাজত বিশেষকৈ সংগঠিত হৈ থাকিব যিসকলে চানডে দিনটোতো কাম কৰে। প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে দিনটো শুভ দেখা পোৱা গৈছে। অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ থকাৰ সম্ভাৱনা আছে বা অহাৰ সম্ভাৱনা আছে। পৰিয়ালত পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কটো তীব্ৰতা থাকিব। আজিৰ দিনটোত কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সমস্যা কিছু লোকৰ বাঢ়িব পাৰে। নিজৰ স্বাস্থ্যৰ নিজৰ হেল্থৰ নিজে যত্ন ল'ব লাগিব বা যত্ন লোৱাটোৰ প্ৰয়োজন আছে। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। মাজে মাজে নিজৰ হেল্থটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। চেকআপ আদি কৰাই থাকক, ভাল প্ৰতিফলন দেখিব। সৰু সৰু সমস্যাবোৰক সৰু সৰু বেমাৰবোৰক আওকাণ নকৰিব কিছুমান ক্ষেত্ৰত। গতিকে ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। অত্যন্ত শুভ দিন, ব্যস্ততাপূৰ্ণ দিন। আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত কিছুমান ভাল মানুহৰ নিৰ্দেশনাত আপুনি সঠিক নিৰ্দেশনা ল'ব পাৰিব, ভাল পদক্ষেপ এটা ল'ব পাৰিব। কিছুমান কাম কৰিব বিচাৰিছে, সেই কামৰ ক্ষেত্ৰত যদি আপোনালোকে জনা শুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ ভাল এটা এডভাইচ লয়, জানিব যদি চেষ্টা কৰে, সেই কামখিনিৰ ক্ষেত্ৰত এটা শৃংখলাবদ্ধতা আহিব বুলি কৈছে বা পৰিপাটিকৈ কৰিব পাৰিব, তাত কোনো বাধা নাহিব বুলি কৈছে। গতিকে কিছুমান কাম কৰাৰ আগতে ভাবি চিন্তি লওক বুলি কৈছে। অৰ্থনৈতিক দিশত যিকোনো প্ৰচেষ্টা সফল হ'ব। আপোনাৰ প্ৰিয় আকৰ্ষণীয় কামবোৰত কিছু সময় নিশ্চয়কৈ কটাব আজিৰ দিনটোত। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক আৰু শাৰীৰিক শক্তি প্ৰদান কৰিব বুলি কৈছে। মানসিকভাৱে শক্তিশালী হ'ব আৰু প্লাছ আপোনালোকৰ শাৰীৰিকভাৱে আপুনি ষ্ট্ৰং হ'ব বুলি কৈছে। গতিকে নিজৰ ভাল লগা কামতো কিছু সময় কটাব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়িক খণ্ডত আপোনালোকৰ কৰ্মচাৰীৰ প্ৰয়োজনীয়তাৰ যত্ন ল'ব লাগিব, অন্যথা তেওঁলোকৰ কৰ্মক্ষমতা হ্ৰাস পাব পাৰে। আপুনি যিটো কাম অতি সহজ আৰু বুলি ভাবি আছিল, সেই কামটোৱে কিছু অসুবিধাৰ কিন্তু আপোনালোকে দিব পাৰে। সকলো কাম আপোনালোকে ইজি বুলি নাভাবিব। নথিপত্ৰ আদিৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে বা সাৱধানে ৰাখিবলৈ চেষ্টা কৰক। বৈবাহিক সম্পৰ্কত কথা বতৰা মধুৰতা লাগিবই। আৰু লগতে কৈছে যে মনোৰঞ্জনমূলক অনুষ্ঠানতো আপোনালোকৰ কৰা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। আজিৰ দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু কিছু লোকৰ কান্ধৰ বিষ বা শাৰীৰিক কিছু পেইন আপোনালোকৰ থাকিব পাৰে। উপযুক্ত জিৰণি লওক বুলি কৈছে। নিজৰ সামৰ্থ্যতকৈ অধিক কাম কৰাটো স্বাস্থ্যৰ বাবে ভাল নহয় বুলি কৈছে। গতিকে এই দিশটোৰ প্ৰতি আজিৰ দিনটোত কিছু গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দিন। আজি আপোনালোকৰ যি দৈনন্দিন জীৱনত পৰিৱৰ্তন বা অনুশাসন আপোনালোকে আনিব লগা আছিল বা সেইখিনি অনাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। বহুদিনৰ পৰা চেষ্টা কৰি অহাৰ যি আকাংক্ষিত ফলাফল আজিৰ দিনটোত কৰাৰ বাবে সময় আজি অতি শুভ বুলি কৈছে। গতিকে চেষ্টা কৰি যাওক, কাম কাজখিনি কৰি যাওক সুন্দৰভাৱে আৰু আশাবাদী হৈ থাকক, তেতিয়াহে সফল হ'ব। কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। নিজৰ পৰিকল্পনাসমূহ গোপন কৰি ৰাখক। কিবা এটা কৰি আছে, কিবা এটা কৰিবলৈ গৈ আছে, ভাল এটা ছাকচেছৰ দিশত গৈ আছে, ভাল এটা লক্ষ্যৰ দিশত গৈ আছে। গতিকে সেইখিনি আপোনালোকে সকলোকে জনাই নগ'লেই হ'ব বুলি কৈছে বৰ্তমান সময়ত। অন্যথা আন কোনোবাই তেওঁলোকে বিশেষ সুবিধা ল'ব পাৰে বা আপোনালোকক সেইখিনি ক্ষেত্ৰত বেয়া নিগেটিভভাৱে ল'ব পাৰে বা বেয়া কৰিবৰ চেষ্টা কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। ল'ৰা ছোৱালীৰ শিক্ষাৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে পিতৃ মাতৃৰ। এই সময়ত কৈছে যে বা আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনৰ পৰা এলেহুৱা ভাৱবোৰ বা এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। অন্যথা আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম ৰৈ যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত বিপণন সম্পৰ্কীয় কামত যুক্তিসংগত সফলতা লাভ কৰিব। লাভৰ যুগ দেখা পোৱা গৈছে। ব্যৱসায়ত উৎপাদনৰ ক্ষমতা উন্নত হ'বলৈ আৰম্ভ কৰিব। অৰ্থনৈতিক আপোনালোকৰ অৱস্থাও উন্নত হ'ব। ভাল এটা প্ৰতিফলন দেখিবলৈ গৈ আছে। এই সময়ত কৈছে যে বজাৰ বা মাৰ্কেটৰ বা বজাৰ সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু কৈছে যে আপোনালোকৰ পুৰণি কিছুমান
বন্ধুৰ সৈতে আপোনালোকে লিংকটো ৰাখিবলৈ চেষ্টা কৰক ব্যৱসায় ক্ষেত্ৰত আৰু সকলোৰে লগত সম্পৰ্কবোৰ ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আজিৰ দিনটোত প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ বৈবাহিক জীৱনত আপোনালোকৰ কাম কাজবোৰ আপোনালোকৰ জীৱনসংগী স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰক কিছুমান ইম্পৰ্টেণ্ট কাম আছে সেইখিনি ক্ষেত্ৰত শ্বেয়াৰ কৰি আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক ঘৰুৱা কিছুমান কাম বিপৰীত লিংগৰ বন্ধু বান্ধৱীক লগ পোৱাৰ সময়ত নিশ্চয়কৈ নিজৰ শিষ্টাচাৰ বজাই ৰাখিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত যিসকল লোক ডায়েবেটিছ ৰোগী হয় বিশেষকৈ নিজৰ বিশেষ যত্ন ল'ব লাগে খাদ্যাভ্যাস আপোনালোকে ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক বা সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন আছে বৰ্তমান সময়ত আজিৰ দিনটোত কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আজি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ মীন ৰাশিলৈ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি এজন বিশিষ্ট ব্যক্তিক লগ পোৱাৰ বাবে আপোনালোকৰ বাবে দিনটো উপকাৰী বুলি প্ৰমাণিত হ'ব কিছুমান আপোনালোকৰ আত্মীয়ৰ লগত যদি কিছুমান ভুল বুজাবুজি আছিল কাজিয়া পেচাল আছিল সমস্যা আদি হৈ আছিল মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছিল সেইখিনি দূৰ হোৱাৰ সম্ভাৱনা আছে আৰু সম্পৰ্কবোৰ সদায় ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক কিছু আজিতো উৎকৃষ্ট তথ্য লাভ কৰা হ'ব পাৰে বুলি কৈছে ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব কিছুমান অতিথি আপোনালোকৰ ঘৰলৈ আহিব পাৰে বুলি কৈছে আত্মীয় স্বজন ঘৰলৈ আজা চলি থাকিব যি আপোনালোকৰ পাৰস্পৰিক ভাৱনাৰ আদান প্ৰদানো হ'ব পাৰে বুলি কৈছে মনৰ ভাৱবোৰ প্ৰকাশ কৰিব মানসিকভাৱে শান্তি লাভ কৰিব এটা ভাল প্ৰতিফলন দেখিব বিশেষ কিছুমান কথাৰ প্ৰতি মীন ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিবই লাগিব নেতিবাচক আৱেগৰ বাবে নিজৰ ক্ষতি কৰি ল'ব পাৰে গতিকে ধ্যান ৰাখিব গতিকে কাৰোবাক সহায় কৰাৰ সময়টো আপোনালোকে ধ্যান ৰাখক আজিৰ দিনটোত কাৰোবাৰ বিশেষকৈ আপোনালোকক উপকাৰ কৰিবলৈ গৈ বা কাৰোবাক সহায় কৰাৰ সময়ত নিজৰ পৰিস্থিতিৰ কথাও ভাবিব লাগিব নিজৰ যদি কাৰোবাক টকা পইচা দি হেল্প কৰিব লগা হয় সহায় কৰিব লগা হয় কিন্তু নিজৰ কথাটো ভাবিব লাগিব আপোনাৰ সেইখিনি সামৰ্থ্য আছেনে নাই বা কাৰোবাক যদি প্ৰতিশ্ৰুতি দিছে কাৰোবাক যদি কথা দিছে প্ৰমিছ কৰিছে সেই কথা বা ৱেটটো আপোনালোকে ৰাখিব পাৰিবনে নাই গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব অযথা কাৰোবাক ভুল প্ৰমিছ আপোনালোকে আজিৰ দিনটোত নিদিব নহ'লে আপোনালোকৰ ইমেজ বেয়া হ'ব পাৰে বা আপোনালোকৰ কথাৰ বা ভেলু আপোনালোকৰ কমি যাব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু কৈছে যে সেই আপোনালোকক পৰিস্থিতিৰ কথা চাব লাগিব অলপ ব্যৱহাৰিক আৰু স্বাৰ্থপৰ হোৱাটো গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত কিছু সেলফিছো হ'ব লাগিব ইমানো আপোনালোকে ফ্ৰী বা এনেকুৱা ফ্ৰী মাইণ্ডেড হ'লেগো আপোনালোকৰ কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে গতিকে নিজৰ কথাও ভাবিবলৈ চেষ্টা কৰক বুলি কৈছে বৰ্তমান সময়ত প্ৰেজেণ্টত ধ্যান ৰাখিব লাগিব নেতিবাচক চিন্তা আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আজিনটোত গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব আৰু ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায়ৰ ক্ষেত্ৰত এটা গতি লাভ কৰিব কাৰ্যক্ষমতা উন্নত কৰিলে সঠিক ব্যৱস্থা বজাই ৰখা হ'ব বুলি কৈছে কিন্তু আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ ওপৰতো বিশ্বাস ৰাখিব লাগিব তেওঁলোকৰ মনৰ ভাৱবোৰো বুজি পাব লাগিব বুলি কৈছে নহ'লে কোনো লোকৰ সৈতে সম্পৰ্ক নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখক চৰকাৰী কাৰ্যালয়ত আজিৰ দিনটোত বিশেষকৈ সানডে দিনটোত যিসকলে কাম কৰে চৰকাৰী কাৰ্যালয়ত কিবা নহয় কিবা এটা ৰাজনীতি চলিব পাৰে কিছু লোকৰ গতিকে এই দিশটোৰ প্ৰতি কিছু ধ্যান ৰাখিব লাগিব আনৰ কাম কাজত গুৰুত্ব নিদি কেৱল নিজৰ কাম কাজত আপোনালোকে যিমান পাৰে মনোনিৱেশ কৰক কৰ্মৰ ক্ষেত্ৰত গতিকে নিজৰ কাম কাজখিনি কেতিয়া শেষ কৰিব পাৰি কেনেকৈ আপোনালোকে ভাল এটা কাম কৰিব পাৰি ভালকৈ আপোনালোকে পৰিচালনা কেনেকৈ কৰিব পাৰি কেনেকৈ আপোনালোকে কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব সেইখিনি ক্ষেত্ৰতে আপোনালোকে ধ্যান ৰাখক আনৰ কামত মনোনিৱেশ নকৰিব আনৰ কামত আপোনালোকে হস্তক্ষেপ নকৰিব গতিকে নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব ইজনে সিজনৰ আৱেগক বুজি পাব কিন্তু টকা পইচাৰ কথা বতৰাক লৈ কিছু ভুল বুজাবুজি হ'ব পাৰে জীৱনসংগী কিছু সময় দিয়ক তেওঁলোকৰ মাইণ্ডটো বুজিবলৈ চেষ্টা কৰক তেওঁলোকৰ মনটো বুজিবলৈ চেষ্টা কৰক নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবই লাগিব বুলি কৈছে মীন ৰাশিৰ জাতক জাতিকাসকলে অত্যন্ত শুভ দিন মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনটো হৈছে খোলা মনৰ এওঁলোকে আনক সহায় কৰি ভাল পায় কেতিয়াবা তেওঁলোকৰ এনেকুৱা হয় মীন ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ নাথাকিলেও আনক কেনেদৰে সহায় কৰিব পাৰি তেনেকুৱা ধৰণৰ মাইণ্ডছেটটো এওঁলোকৰ বুলি কৈছে আনক সহায় কৰি ভাল পায় এওঁলোকৰ মনটো হৈছে খোলা মনৰ সেইকাৰণে এওঁলোকে সমাজত এক সুকীয়া স্থান লাভ কৰে সামাজিকভাৱে এওঁলোকৰ বিশেষ নাম অৰ্জন কৰিবলৈ সক্ষম হয় বুলি কৈছে আজিৰ দিনটো প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ অধিক হ'ব বুলি কৈছে ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব আৱেগবোৰ বুজি পাব যদি কিছুমান ভুল বুজাবুজি আছিল কনফিউজন আছিল সেইখিনি দূৰ হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা
স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতিৰ অনুভৱ কৰিব পাৰে, কিছু দুৰ্বল অনুভৱ কৰিব পাৰে বা কিছু মৃদুৰ জ্বৰ আদি হ'ব পাৰে কিছু লোকৰ। গতিকে বাকী স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক। আজিৰ দিনটোত ভাল এটা প্ৰতিফলন দেখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।